ফুলৰ খেতিৰে এজন কৃষকৰ সফলতা নাৰ্জী ফুলে সলনি কৰিলে জীৱন স্বাৱলম্বিতাৰ নিদৰ্শন কৃষক কনক দাস কৃষিকে জীৱনৰ মূল আধাৰ হিচাপে লৈ স্বাৱলম্বিতাৰ বাটত আগবাঢ়িছে কামৰূপ জিলাৰ বৰুৱাজানীৰ এজন কৃষক পৰম্পৰাগত কৃষিৰ বিপৰীতে ফুলৰ খেতিৰে সফলতা লাভ কৰিছে কৃষক কনক দাসে বিশেষকৈ নাৰ্জী ফুলৰ খেতিৰে এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে এক নতুন দৃষ্টান্ত কৃষি বিভাগৰ পৰামৰ্শত আৰম্ভ কৰিছিল খেতি নাৰ্জী ফুলৰ খেতিত আহাৰ বতৰা ফুলৰ বজাৰত বৃদ্ধি পাইছে চাহিদা অসম চৰকাৰৰ কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ফুলৰ খেতিত নামি পৰিছিল কনক দাস আৰম্ভণিতে সীমিত পৰিসৰত খেতি আৰম্ভ কৰিছিল যদিও এতিয়া নাৰ্জী ফুলৰ খেতিক অধিক বিস্তৃত কৰিছে তেওঁ বৰ্তমান বজাৰত নাৰ্জী ফুলৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাত উৎসাহিত হৈ পৰিছে কৃষকজন বিশেষকৈ পূজা পাৰ্বণ সামাজিক অনুষ্ঠান আৰু বিবাহ আদিত নাৰ্জী ফুলৰ ব্যৱহাৰ অধিক হোৱাৰ ফলত ফুলবোৰ সহজেই বিক্ৰী হয় স্থানীয় বজাৰৰ লগতে আন আন ঠাইলৈ ফুল যোগান ধৰিবলৈ সক্ষম হৈছে কনক দাস অসম কৃষি কেন্দ্ৰৰ পৰা মোক ফুলৰ খেতি কৰাৰ কাৰণে নিৰ্দেশ দিলা এই হিচাপত মই ফাৰ্ষ্ট আনিলোঁ ৰজনীগন্ধা আৰু দ্বিতীয়তে নাৰ্জী ফুল এতিয়া ভাল হয় মোৰ অলপমান মনটো ভাল লাগছে কনক দাসৰ ভাষ্য অনুসৰি এই সময়ছোৱাত ফুলৰ উৎপাদন তুলনামূলকভাৱে কম হয় কিন্তু বজাৰত চাহিদা যথেষ্ট সেইবাবেই নাৰ্জী ফুলৰ খেতিৰ পৰা ভাল লাভ আশা কৰিছে তেওঁ আগন্তুক দিনত ফুলৰ খেতিৰে লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্যলৈ আগবাঢ়িছে কৃষকজন প্ৰায় ফুল খেতিত মই লাখৰ ওপৰত যাব বুলি এটা মোৰ নিজতে ধাৰণা হৈছে আৰু খৰচ মোৰ বৰ বেছি হোৱা নাই কাৰণ ফুল খেতিটো তেখেতসকলেই দিলা মালচিন খেতি মই কিনি আনিছোঁ কিনি আনি পেলাই অলপ ঔষধ পাতি আৰু এইখিনিটো খৰচা কৰিবই লাগিব মোটামুটি ৬-৭ হাজাৰ টকা খৰচা হৈছে কেৱল নিজৰ সফলতাতে সীমাবদ্ধ হৈ থাকিব বিচৰা নাই কনক দাসে বৰঞ্চ অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীসকলকো ফুলৰ খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাইছে কম খৰচতে ফুলৰ খেতিৰ পৰা ভাল আয় সম্ভৱ বুলি মন্তব্য কৰিছে কৃষকজনে কৃষিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ এনে উদাহৰণে এতিয়া বহু লোকক অনুপ্ৰাণিত কৰিছে সঠিক পৰিকল্পনা আৰু অধ্যাৱসায় থাকিলে ফুলৰ খেতিৰো সফলতা লাভ কৰাটো সম্ভৱ আৰু তাকেই পুনৰ এবাৰ প্ৰমাণ কৰিলে কৃষক কনক দাসে আমিনগাঁৱৰ পৰা বিপুল ডেকা DY365